শুদ্ধ ভাবে হরি নাম পাৱে পৰম পদ হিতু বৈকুণ্ঠেশ কৃষ্ণ 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 এ রাম রাম হে প্রভু কৃষ্ণ স্বামী হরণে পখিলু আমি ইবার রাখিও মোর প্রাণ শরণাগতক তুমি সর্বক্ষণে রাখা স্বামী কৃপা কৰি দিয়া প্রাণ দান রাম 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 বেদনিধি গয়া বোলে রুক্মিণী কসাই রুক্মিণী কসাই কুণ্ডিল নগরে প্রবে খিলা
কৃষ্ণ 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 এ রাম ৰাম ৰাম ভগৱন্তে ভকতক ৰাখন্ত নিশ্চয় এহি তত্ত্ব সত্য বুলি সৰ্বশাস্ত্ৰে কয় ৰাম 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 শুদ্ধ চিতে চিন্তে যিটো হৰিৰ চৰণ হৰি তাৰ মনোবাঞ্ছা কৰয় পূৰণ শুদ্ধ চিতে চিন্তে যিটো হৰিৰ চৰণ হৰি তাৰ মনোবাঞ্ছা কৰয় পূৰণ আমাৰ হেন জানি চিন্তি লাহা হৰি কৰুখিনি হৰি চিন্তিলে কদূৰ গলে কবিখিনি শুদ্ধ চিতে চিন্তে যিটো হৰিৰ চৰণ হৰি তাৰ মনোবাঞ্ছা কৰয় পূৰণ অ হেন জানি সভা সদলোৱা হৰি নাম লোৱা হৰি নাম বন্ধু কবিখিনি ডাকি বোলা ৰাম ৰাম হৰি হৰি ৰাম নাৰায়ণ শুদ্ধ চিতে চিন্তে যিটো হৰিৰ চৰণ হৰি তাৰ মনোবাঞ্ছা কৰয় পূৰণ হৰি তাৰ মনোবাঞ্ছা কৰয় পূৰণ ৰাম 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 হৰি ৰাম 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 অ পাতো কছাৰু কদাকি সবে বোলা কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম অ ৰাম জয় হৰি অ হৰি ও হৰি অ ও ৰাম ৰাম কৃষ্ণ আই বাপ মই সমস্তে সেৱা ধৰিছোঁ আপোনালোকৰ চেষ্টাক সন্মান জনাইছোঁ আই ইমান উৎসাহত নামভাগ গাইছে ভাল হৈছে উদ্যম আছে আপোনালোকৰ নামত জোৰ আছে দলীয় ঐক্য অত্যন্ত সবল চেলেং আৰু ৰিহা ল'বলৈ চেষ্টা কৰিব যিহেতু ভক্তি মাৰ্গৰ দিহানাম ভাগ তিনিজনা বাপৰ খুব শুদ্ধ পবিত্ৰ সাজপাৰ মোৰ খুব ভাল লাগিছে আগবাঢ়ি যাওক আপোনাৰ চেষ্টাক সন্মান জনাইছোঁ নিশ্চয় সফল হ'ব কৃষ্ণ আইসকল আপোনালোকৰ প্ৰচেষ্টাক সন্মান জনাইছোঁ ভাল হৈছে যি উদ্যমেৰে নামষাৰ লৈছে চেলেংখন ল'ব আগৰ প্ৰদীপ অঞ্চলৰ নামঘৰত গাঁৱতো চেলেং ল'ব আৰু বিলম্বনতে যে আপোনালোকে হালি জালি কৰিছে সেইটো কৰিব নালাগে মানে খুব ভক্তিভাৱেৰে কৰিব আৰু আপোনালোকে ইমানতে এৰি নিদিব আপোনালোকে প্ৰচেষ্টাটো আগবাঢ়ি যাওক অনুশীলন কৰক আমাৰ উপাসনা অনুষ্ঠানটো ভালদৰে চাব তেতিয়া বহুতখিনি কথা গুৰুত্ব দি গম পাব আগলৈ আকৌ আহিব ধন্যবাদ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহিলাসকলৰ মাজত আধ্যাত্মিক চৰ্চাৰে উপাসনাৰ মঞ্চত একত্ৰিত হৈছে প্ৰায় 1000ৰো অধিক দল এই প্ৰতিযোগিতাৰ প্ৰথম 200 অংশগ্ৰহণকাৰী দলৰ মাজৰ পৰা নিৰ্বাচিত কৰি উলিওৱা হৈছে 3টা শ্ৰেষ্ঠ দল প্ৰথম শ্ৰেষ্ঠ দল হিচাপে স্বীকৃতি লাভ কৰিছে গোলাঘাট টেনপুৰৰ বিনাপানী দিহা নামৰ দলে শ্ৰেষ্ঠ দলৰ স্বীকৃতিৰে এইটো দলে লাভ কৰিছে জগন্নাথ পুৰী দৰ্শনৰ সুবৰ্ণ সুযোগ
দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত কৰা হৈছে নলবাৰীৰ ৰংমেলি নামতি দল। এই দলটোৱে লাভ কৰিছে উত্তৰ ভাৰতৰ মথুৰা তীৰ্থস্থান ভ্ৰমণৰ সুবৰ্ণ সুযোগ। এই প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ দল হিচাপে স্বীকৃতি লাভ কৰি কলকাতাৰ মায়াপুৰ দৰ্শনৰ সুবৰ্ণ সুযোগ লাভ কৰিছে শিৱসাগৰৰ মীৰা কোঁৱৰৰ নামতি দলে। প্ৰতিটো দলৰ সমূহ সদস্যক ৰং চেনেলৰ তৰফৰ পৰা জনালো আন্তৰিক অভিনন্দন। He Ram,
ঘৰে পুত্ৰ হৈছে নয়ন ভৰি চাওঁৱে চুটি চাপৰ কদম জুপি হাতে ঢুকি তাতে বহি নন্দ কানাই মুৰলী বজা এই চুটি চাপৰ কদম জুপি হাতে ঢুকি তাতে বহি নন্দ কানাই মুৰলী বজা হালি আছে কদম জুপি হালি আছে নন্দ কানাই বাঁহী বজাই বহি আছে এই চুটি চাপৰ কদম জুপি হাতে ঢুকি তাতে বহি নন্দ কানাই মুৰলী বজায় হালি আছে কদম জুপি হালি আছে তাত নন্দ কানাই বাঁহী বজাই বহি আছে এই চুটি চাপৰ কদম জুপি হাতে ঢুকি তাতে বহি নন্দ কানাই মুৰলী বজায় বান্ধৱ কৃষ্ণ হে ৰাম শিঙা বাৱে শংখ বাৱে হাম্বাৰাৱে ধেনু গোপাসনগে বৃন্দাবনে আছে চাম কানুৱে ৰাম ৰাম কৃষ্ণ কৃষ্ণ এ কানাই পুতলি দৌৰা হৈ নাযাবি এৰি কানাই পুতলি দৌৰা হৈ নাযাবি এৰি এ কানাই পুতলি দৌৰা হৈ নাযাবি এৰি কানাই পুতলি দৌৰা হৈ নাযাবি এৰি যমুনাৰ তীৰতে কানাই পুতলি কানাই বহি আছে কানাই পুতলি মূৰতে মুকলি চুলি কানাই পুতলি দৌৰা হৈ নাযাবি এৰি কানাই পুতলি দৌৰা হৈ নাযাবি এৰি এহি মাতে হৰি কানাই পুতলি নানা ৰঙ কৰি কানাই পুতলি আহে ধেনু বচল লৈ কানাই পুতলি দৌৰা হৈ নাযাবি এৰি কানাই পুতলি দৌৰা হৈ নাযাবি এৰি এ কানাই পুতলি দৌৰা হৈ নাযাবি এৰি কানাই পুতলি দৌৰা হৈ নাযাবি এৰি ৰাম জয় হৰি অপৰাধ বিনাশন যোজনাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে নামৰ দহপৰাত মৰিখন কৰিব কৃষ্ণ হৰি ৰাম কৃষ্ণ আই বাপ মই সমস্তে সেৱা ধৰিছোঁ আই আও নক'ব ঔ হৰি
ৰাম দে সেইটো অকণমান আগলৈ গুৰুত্ব দিব শিঙা বাজে শংখ বাজে হাঁবাও আয়ে ধেনু গোপ গোপী সংগে বৃন্দাবনে আছে শ্যাম কানু এইটো যে ৰাম কৃষ্ণ বা ৰাম ৰাম তাতো আপুনি কৈ দিব নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে গম পাইছে দেই সেইখিনি কথা লক্ষ্য ৰাখিব খুব সুন্দৰ হ'ব আপোনাৰ খবৰ সৰ্বতো প্ৰকাৰে উন্নতি কামনা কৰিছোঁ ধন্যবাদ ভাল হৈছে আইসকল আপোনালোকৰ সাজ সজ্জা বৰ সুন্দৰ প্ৰচেষ্টাটো খালি ইমানতে এৰি নিদিব আগলৈও আপোনালোকে এনেদৰে অনুশীলন কৰক অনুশীলন আৰু অলপ প্ৰয়োজন কৰিব লাগিব আগলৈ এই প্ৰচেষ্টাটো এৰি নিদিব এনেদৰে নাম প্ৰকাশ কৰক আৰু এটা শব্দ আছে এইটো শিঙা বাৱে শংখ বাৱে হাম্বাৰাৱে বুলি যে কৈছে এইটো হেম্বেলাৱে এইটো ব্ৰজাৱলী শব্দ হেম্বেলাৱে বুলি আগলৈ এষাৰ নাম গালে হেম্বেলাৱে বুলি উচ্চাৰণ কৰিব বাকী ভাল হৈছে আপোনালোকে অকণমান অনুশীলন কৰক ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হওক ধন্যবাদ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহিলাসকলৰ মাজত আধ্যাত্মিক চৰ্চাৰে উপাসনাৰ মঞ্চত একত্ৰিত হৈছে প্ৰায় হাজাৰৰো অধিক দল এই প্ৰতিযোগিতাৰ প্ৰথম 200 অংশগ্ৰহণকাৰী দলৰ মাজৰ পৰা নিৰ্বাচিত কৰি উলিওৱা হৈছে 3টা শ্ৰেষ্ঠ দল প্ৰথম শ্ৰেষ্ঠ দল হিচাপে স্বীকৃতি লাভ কৰিছে গোলাঘাট টেনপুৰৰ বিনাপানী দিহা নামৰ দলে শ্ৰেষ্ঠ দলৰ স্বীকৃতিৰে এইটো দলে লাভ কৰিছে জগন্নাথ পুৰী দৰ্শনৰ সুবৰ্ণ সুযোগ দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত কৰা হৈছে নলবাৰীৰ ৰংমেলি নামতি দল এই দলটোৱে লাভ কৰিছে উত্তৰ ভাৰতৰ মথুৰা তীৰ্থস্থান ভ্ৰমণৰ সুবৰ্ণ সুযোগ এই প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ দল হিচাপে স্বীকৃতি লাভ কৰি কলকাতাৰ মায়াপুৰ দৰ্শনৰ সুবৰ্ণ সুযোগ লাভ কৰিছে শিৱসাগৰৰ মীৰা কোঁৱৰৰ নামতি দলে প্ৰতিটো দলৰ সমূহ সদস্যক ৰং চেনেলৰ তৰফৰ পৰা জনালো আন্তৰিক অভিনন্দন
বৃদ্ধ কাল সমাগত হইল হে ৰাম হৈজাতে পৰিয়া বিপ্ৰ উঠিব নোৱাৰে বান্ধি ছাতি লৱে আখি জমৰ কিংকৰে ধৰে পাপীয় জামিল মৃত্যুৰ ভয়তে মাতে পুত্ৰ নাৰায়ণ আইষ নাৰায়ণ আইষ নাৰায়ণ আইষ
মুখে শুনি নাৰায়ণ বাণী বিষ্ণু দূত চাৰিজন মহাবেগে আইল সমীপক পাইল হে ৰাম খুলিল বিপ্ৰৰ বান্ধৱ কৃষ্ণ 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 নাৰায়ণ নাৰায়ণ অ হে নাৰায়ণ তুমি ভকতৰ ধন পাপীয় জামিলে মুকুতি লভিলে তোমাৰ নাম কৰি উচ্চাৰণ কৃষ্ণ হৰি ৰাম ভাল হৈছে আইসকল মাত্ৰ অকণমান চাবচোন আগলৈ বেছি মানে অকণমান জটিল দিহাবিলাক ল'লে কেতিয়াবা সুৰটো নিজৰ স্থানত মানে দিহা নামৰ স্থানত ধৰি ৰাখিবলৈ অকণমান জটিল হয় অকণমান সৰল ল'ব তেতিয়া গাবলৈও ভাল পাব আপোনালোকে এনেই ভাল হৈছে অনুশীলন আগবাঢ়ি যাওক আৰু উন্নতি হ'ব সাজ সজ্জা আপোনালোকৰ অতি সুন্দৰ হৈছে ধন্যবাদ দৰঙৰ আইসকল ভাল লাগিছে আপোনালোকৰ বিশেষকৈ মোৰ নামাচাৰ্য আইৰ যিটো ভক্তি ভাৱ আই কৃষ্ণ আপুনি প্ৰসংগ কৰে নেকি মাজে মাজে কেতিয়াবা শৰাই চৰাই সজায় নেকি হয় কৰোঁ তেওঁ প্ৰসংগ কৰিব লাগিব নহ'লে শৰাই সজাবই লাগিব তেওঁৰ আগভাগ ল'বই লাগিব তেওঁ চাপৰিয়েই পৰিচয় চাপৰিটো বহুত কথা আছে আই পৃথিৱীত আমি এটাই অসমীয়া জাতি এই চাপৰিয়ে আমাৰ বৰ ডাঙৰ কথা এইবিলাক আই অকণমান ভাবিলে একো নাই কিন্তু অকণমান গভীৰভাৱে যদি ভবা যায় বহুত মহত্বপূৰ্ণ অকণমান গুৰুত্ব দিলে ভাল হয় চাপৰি পূজাত নামাচাৰ্য আইক চাব আৰু এটা মোৰ খুব ভাল লাগিছে আপোনালোকক যেতিয়া বিলম্বিতৰ পৰা আৰু এটা মাত্ৰা উঠিছে এইটো যে আপোনালোকে যে বজালে এইটো সেইটো মোৰ আপোনালোকৰ খুব ভাল লাগিছে আৰু আখৰা চাগে যথেষ্ট কৰিছে ন সেইকাৰণে তাল মান নাগাৰা আয়ু মানে নামাচাৰ্য আই কিমান সুন্দৰভাৱে আপুনি সঁহাৰি জনাইছে নহয় সুন্দৰ হৈছে সেইখিনি খুব ভাল লাগিছে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ